প্ৰতিবাদ হ'ব গণতন্ত্ৰৰ সৰ্বোচ্চ স্তৰলৈকে প্ৰতিবাদ হ'ব যেতিয়ালৈকে পৱন হাজৰিকাই ন্যায় নাপায় তেতিয়ালৈকে প্ৰতিবাদ হ'ব যেতিয়ালৈকে পৱন হাজৰিকাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় নাপায় তেতিয়ালৈকে প্ৰতিবাদ হ'ব পৱন হাজৰিকাৰ মৃত্যুৰ দায়ী বা দাগী অপৰাধী সেইসকলে কিন্তু বৰ্তমানেও এই ৰাজনৈতিক নেতাসকলৰ ছত্ৰছায়াত মুকলি আকাশৰ তলত বসবাস কৰি আছে নেকি তাত কিন্তু আমাৰ প্ৰশ্ন আছে মই উৎপল অসম প্ৰসংগ এগৰাকী খিলঞ্জীয়া যুৱক পৱন হাজৰিকা আৰু সেই তিনিগৰাকী বহিৰাগত এতিয়া এই বিষয়টোৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণেৰে মন্তব্য কৰি আছে বীৰ লাচিত খানা অসমৰ তৰফৰ পৰাও এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু তাৰ পিছতে এটা বিস্ফোৰক তথ্য নাইবা এটা গোপন তথ্য আমাৰ হাতত ইতিমধ্যে আহি পৰিছে আৰু মই আপোনালোকক স্ক্ৰীনত লগাই দিব বিচাৰিছো যে বিকাশ চিচদিয়া আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকীৰ মাজত এক অন্তৰংগ আলাপ নাইবা বিকাশ চিচদিয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াই গিফ্ট দিয়া এক বিশেষ মুহূৰ্ত এতিয়া খিলঞ্জীয়া যুৱক পৱন হাজৰিকাক যিদৰে হানিখুচি হত্যা কৰা হ'ল যিটোক শেষত আত্মহত্যা বুলি পৰিচিত কৰা হ'ল বিশেষভাৱে তিনিগৰাকী ব্যক্তিৰ নাম যিহেতুকে উল্লেখ আছিল অংকিত আগৰৱালা বিকাশ চিচদিয়া আৰু নিলয় কুমাৰ এতিয়া এই তিনিগৰাকী ব্যক্তিৰ ভিতৰত অংকিত আগৰৱালা বোলাজনক যে সোধা পোছাৰ কাৰণে আনিলে তেখেতক ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা নাই বুলি আমি জানিব পাৰিছোঁ কেৱল মাত্ৰ সোধা পোছাৰ কাৰণেহে আনিছিলে আৰু আমি কৈছোঁৱে যে বিকাশ চিচদিয়া আৰু নিলয় কুমাৰক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই অসমৰ বিভিন্নজন ৰাইজৰ এইটো প্ৰশ্ন আৰু আমাৰো সেই প্ৰশ্নটোত বৰ্তমান সময়ত যি আমি ছবি দেখা পাইছোঁ যি গোপন তথ্য নাইবা এই ফটোসমূহ আমি দেখা পাইছোঁ ইয়াৰ পৰা এটা কথা নিশ্চিতভাৱে আমাৰ অনুভৱ হৈছে যে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাইবা ৰাজনৈতিকভাৱে জড়িত থকা একাংশ মন্ত্ৰী MLAৰ লগত সুসম্পৰ্ক থকাৰ বাবে বিকাশ চিচদিয়া নিলয় কুমাৰক এতিয়ালৈকে অসম পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব পৰা নাই নেকি তাত কিন্তু বিশেষভাৱে এটা প্ৰশ্ন আহি পৰিছে আৰু কথাটো হ'ল যে বহিৰাগত যিখন জাতি মাটি ভেটিৰ চৰকাৰে জাতি মাটি ভেটিৰ শ্লোগান দি গাদী দখল কৰিছিল আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অসমীয়া জাতিগত কথাসমূহ কৈ থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইগৰাকী মুখ্যমন্ত্ৰী বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা অসম চৰকাৰখনে সেইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলি থকা অসম পুলিচ প্ৰশাসনে কিয় এতিয়ালৈকে খিলঞ্জীয়া যুৱক পৱন হাজৰিকাক ন্যায় দিব পৰা নাই কিয় এতিয়ালৈকে খিলঞ্জীয়া যুৱক পৱন হাজৰিকাৰ মৃত্যুৰ কাৰণ বিকাশ চিচদিয়া আৰু নিলয় কুমাৰক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই এই যিটো প্ৰশ্ন উত্থাপিত হৈ আছিল এতিয়া সম্পূৰ্ণৰূপে আমাৰ অনুভৱ হৈ পৰিছে এই ফটোসমূহ দেখাৰ পিছত যে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সুসম্পৰ্ক থকাৰ বাবে হয়তো বিকাশ চিচদিয়া আৰু নিলয় কুমাৰ এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই এটা কথা যে ইতিহাস সাক্ষী আছে ইতিহাসত যদি আপোনালোকে নজিৰ বিচাৰি চাই তেতিয়াহ'লে দেখা পাব যে এনেকুৱা কিছুমান দাগী অপৰাধী কেৱল মাত্ৰ মন্ত্ৰী MLA নাইবা ৰাজনৈতিকভাৱে এই ৰাজনৈতিক নেতাসকলৰ লগত সুসম্পৰ্ক থকাৰ বাবে বিভিন্ন দাগী অপৰাধী কিন্তু হাৰি যোৱা আমি দেখিবলৈ পাইছোঁ আৰু সেই একেই অৱস্থা বৰ্তমানৰ সময়ত যি পৱন হাজৰিকাৰ মৃত্যুৰ দায়ী বা দাগী অপৰাধী সেইসকলে কিন্তু বৰ্তমানেও এই ৰাজনৈতিক নেতাসকলৰ ছত্ৰছায়াত মুকলি আকাশৰ তলত বসবাস কৰি আছে নেকি তাত কিন্তু আমাৰ প্ৰশ্ন আছে গতিকে ইয়াৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ যে হেয়া লাগিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক নাইবা অন্যান্য কোনোবা ৰাজনৈতিক নেতাৰ ছত্ৰছায়াতেই যদি তেখেতলোকে তেনেদৰে আছে তেতিয়াহ'লে অসম চৰকাৰ নাইবা সেই মন্ত্ৰী MLA সকলক স্পষ্টভাৱে এটা কথা জনাই দিছোঁ আৰু অসম পুলিচ প্ৰশাসনকো এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে ইয়াৰ উচিত তদন্ত নকৰে আৰু তদন্ত বুলি মই ভাবোঁ কথা নাই কোনো কাৰণ ছ'চিয়েল নোটত ইতিমধ্যে উল্লেখ আছে আৰু নামখিনি উল্লেখ থকাৰ পিছত তদন্ত কৰিব লাগিব বুলি আচলতে মই নাভাবোঁ তেখেতলোকক চোঁচৰাই আনি লকআপত ভৰাব লাগিব আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আহ্বান আগতেও জনাইছোঁ যে বিকাশ চিচদিয়া নিলয় কুমাৰ অংকিত আগৰৱালা এই তিনিগৰাকী ব্যক্তিক অতি শীঘ্ৰেই অপেন এনকাউণ্টাৰৰ নিৰ্দেশনা প্ৰেৰণ কৰিব লাগিব কাৰণ তেখেতে এগৰাকী খিলঞ্জীয়াক যিদৰে হত্যা কৰিলে আৰু তাৰ পিছত বৰ্তমান সময়ত পলাতক বুলি যেতিয়া আপোনালোক সকলোৱে গমেই পাইছে বা আপোনালোকে কৈ আছে গতিকে এই পলাতক দোষীকেইজনক অতি শীঘ্ৰে অপেন এনকাউণ্টাৰৰ নিৰ্দেশনা দিয়ক যাতে পৱন হাজৰিকাই ন্যায় পায় পৱন হাজৰিকাৰ পৰিয়ালে ন্যায় পায় আৰু যেতিয়ালৈকে পৱন হাজৰিকাই ন্যায় নাপাব যেতিয়ালৈকে খিলঞ্জীয়া যুৱক পৱন হাজৰিকাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় নাপাব তেতিয়ালৈকে কিন্তু বীৰ লাচিত খানা অসম ক্ষান্ত নহয় আৰু যদি প্ৰয়োজন হয় বিভিন্ন দল সংগঠনকে আদি কৰি মুঠৰ ওপৰত সকলো খিলঞ্জীয়া জাতি জনজাতি জনগোষ্ঠী সকলো একলগ হৈ ইয়াৰ বিৰোধিতাৰে কিন্তু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব আৰু ইয়াৰ কাৰণে যদি কিবা অৰাজকতা পৰিৱেশৰ সৃষ্টি হয় তেতিয়াহ'লে কিন্তু দুখী হ'ব অসম চৰকাৰ তেতিয়াহ'লে কিন্তু দুখী হ'ব এই পুলিচ প্ৰশাসন গতিকে ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে জনাই দিছোঁ যে দোষীক অতি শীঘ্ৰে শাস্তি দিয়ক আৰু দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিয়ক পৱন হাজৰিকাক ন্যায় দিয়ক আৰু যদিহে তেওঁলোকে কোনো ধৰণৰ বা আপোনালোকে কোনো ধৰণৰ হস্তক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু আমি য'তেই পাম ত'তেই কিন্তু তেখেতলোকক
এক বেলেগ ধৰণৰ পৰিৱেশ বা পৰিস্থিতিৰ মুখামুখি হ'বলৈ বাধ্য কৰাম আৰু তেখেতলোকক ৰঙা ঘৰৰ নহয় তেখেতলোকক শ্মশানলৈহে যাতে নিব পাৰি তেনেকুৱা ধৰণৰ অৱস্থা নাই বা ব্যৱস্থা কৰিবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম গতিকে এই যিখিনি ফটো আমি ইতিমধ্যে পালোঁ এই ফটোৰ পৰা আমি স্পষ্টভাৱে এটা কথাই ধৰিব পাৰিছোঁ যিখিনি আমি ব্যক্ত কৰিছোঁৱে আৰু বহুতে কৈ আছে প্ৰতিবাদ কিয় কৰিব লাগে নাইবা বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে গতিকে ইয়াৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ প্ৰতিবাদ আগতেও হৈছে প্ৰতিবাদ হৈ আছে আৰু প্ৰতিবাদ হ'ব গণতন্ত্ৰৰ সৰ্বোচ্চ স্তৰলৈকে প্ৰতিবাদ হ'ব যেতিয়ালৈকে পৱন হাজৰিকাই ন্যায় নাপায় তেতিয়ালৈকে প্ৰতিবাদ হ'ব যেতিয়ালৈকে পৱন হাজৰিকাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় নাপায় তেতিয়ালৈকে প্ৰতিবাদ হ'ব যেতিয়ালৈকে এগৰাকী খিলঞ্জীয়া যুৱক হিচাপে তেখেতে ন্যায় নাপায় তেতিয়ালৈকে প্ৰতিবাদ হ'ব আৰু হ'ব